ইয়াতে আমাৰ জুবিন দাক জ্বলোৱা হৈছে দেখিব পাৰি আছে। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা। সেই দৰ্শক স্বাগতম টু পলাশ ব্লগছ। ভবা নাছিলোঁ কেতিয়াবা এনেকুৱা ভিডিঅ' বনাম। বৰ্তমান বাজি আছে 4:04 আৰু মই বৰ্তমান আছোঁ বাইদেউহঁতৰ ঘৰত, মানে বঙাইগাঁও শ্বহীদ বেদীত আছোঁ। আৰু এতিয়া ইয়াৰ পৰা নিউ বঙাইগাঁও ষ্টেচন যাম আৰু নিউ বঙাইগাঁৱৰ পৰা ডাইৰেক্ট গুৱাহাটী সোণাপুৰত যাম। আৰু বৰ্তমান মেইন শ্বহীদ বেদীত ইয়াতে আছোঁ আৰু এইটো অটো। চলো চলো বেঠো। আৰু এতিয়া আমি অটোত বহি গ'লোঁ আৰু এইফালে বাইদেউ আছে। তো বৰ্তমান অটোৰ পৰা নামিলোঁ। বৰ্তমান আমি সকলোৱে আহি পালোঁ ট্ৰেইন ষ্টেচন, মানে বঙাইগাঁও ষ্টেচন। টিকেট চিকেট কাটি কেনে একদম প্লেটফৰ্মত আহি গ'লোঁ বঢ়িয়াকৈ। বৰ্তমান বাজি আছে কেইটা গম নাপাওঁ। আৰু বৰ্তমান আমি যাই আছোঁ মানাস ৰাইন' এক্সপ্ৰেছ দি কেনে, মানে বঙাইগাঁও টু ডাইৰেক্ট গুৱাহাটী। নীলপ আহি গ'ল আমাৰ ট্ৰেইনটো। চাওক গাইছ, সেইটো ট্ৰেইন আহি পাল আমাৰ, মানে আহি আছে একদম পালে মানে আহি কেনে। বৰ্তমান উঠিলোঁ ট্ৰেইনত আৰু বলক এতিয়া মই দেখুৱাই দিওঁ মোৰ লগত কোন কোন আহিছে কোন কোন অহা নাই। বলক। আৰু ইফালে চাব পাৰি আছে, ইফালে বাইদেউ আৰু ইফালে থাকি সদায় উৰিবলৈ মন যায়। গাইজ বৰ্তমান শুই আছোঁ, মানে অলপ সময়টো চিধা কৰি আছোঁ যিহেতু বৰ্তমান মানুহ ইমান এটা নাই। একদম পূৰা চিধা হৈ গৈছোঁ আৰু এতিয়া লাহে লাহেকৈ পোহৰ হ'ব ধৰিলে আৰু লাহে লাহেকৈ মানুহ বাঢ়িব ধৰিলে। এতিয়া দুটামান ষ্টেচন যোৱাৰ পিছত পূৰা ফুল হৈ যাব মানুহ। তো বহিব লাগিব, সেইকাৰণে অলপ টাইম সময়টো চিধা কৰি লওঁ। গুড নাইট, লগ পাই আছোঁ অলপ পিছত। বৰ্তমান আহি পাল চাহ আৰু এতিয়া চাহ খাওঁ। এইফালে টেকেলি পিঠা আছে আৰু টেকেলি পিঠাৰ লগতে আপোনালোকে দেখিব পাৰি আছে এইফালে চাহ গৰম গৰম একদম লাগিছে। কেনেকা ৰুণুক জুনুক সুমধুৰ উৰিব। কি ষ্টেচননো? বৰ্তমান আমি আহি পালোঁ আগিয়াঠুৰি আৰু ইয়াতে বহুত টাইম ৰখাল, প্ৰায় 20 মিনিটছ। আৰু এতিয়া ইয়াৰ পৰা গম নাপাব কেতিয়ালৈকে যাম। বাকী ইফালে আছে আমাৰ নীলপ। পুৰা ৰ'দ দি আছে গাইছ, কেনেকুৱা ৰ'দ? গৰমটো ফাটিছে একদম। বঙাইগাঁও ফালে কিন্তু পানী পৰি আছে বোলে। বাকী কেনেকুৱা লাগি আছে? আজি আমি জুবিন দাক চাব যাই আছোঁ। ভালে লাগি আছে কিন্তু লগতে বেয়াও লাগি আছে। মানে কি ক'ম আৰু বুজাব নোৱাৰিম। মানে আমাৰ জুবিন দা মৰা নাই আচলতে, মানে জুবিন দাৰ অকল বডিটোৱে মৰিছে। বাকী ইফালে আমাৰ ট্ৰেইনটো চাওক কিমান ডাঙৰ কিমান লম্বা, মানে চাওক এই একদম তাৰ পৰা একদম এনেকৈ আহি একদম সেই লাষ্ট মাথালৈকে গৈছে। চাওক কিমান ডাঙৰ ট্ৰেইন। ফাইনেলি গাইছ আমি আহি পালোঁ কামাখ্যা। আমি ট্ৰেইনৰ পৰাতো নামিলোঁ, বাট নামি কেনে এতিয়া আমাক লাগি গ'ল ভোক। এতিয়া ফাৰ্ষ্টত কিবা এটা খাব লাগিব, নহ'লে গেছ হৈ যাব একদম পূৰা। কিবা এটা খাই কেনে ডাইৰেক্ট যাম আৰু। বৰ্তমান আমি কামাখ্যাত নামিলোঁ আৰু নামি কেনে ষ্টেচনৰ পৰা বাহিৰত ওলালোঁ আৰু এতিয়া বিচাৰি আছোঁ খাবৰ কাৰণে কিবা এটা হোটেল। আৰু খোৱাৰ পিছত আমি ডাইৰেক্ট বাছত উঠি কেনে ডাইৰেক্ট যাম। চাওক গাইছ, মানুহবোৰে কয় ন ষ্টিং চাপৰি। তো এয়া চাওক ষ্টিং চাওক ক'ত আছে, চাওক এইটো চাওক ষ্টিং। অ' মাই গড, এইটো দেখি কেনে এতিয়া এটাই কথা ক'ব লাগিব, পাহাৰৰ বৃষ্টি। ইফালে আহিলোঁ এটা দোকানত চাব পাৰিছে, মানে এটা হোটেলত। ইফালে দেখিব পাৰিছে মেনুবোৰ। চাওক গাইছ, জুবিনদাৰ ক্ষেত্ৰত যোৱাৰ আগত আমি কিবা এটা খাব সোমালোঁ। এনেতো আপোনালোকে গমেই পায় মন্দিৰত যোৱাৰ আগত একো খাব নাপায়, বাট আমি যিহেতু বহুত দূৰৰ পৰা আহিছোঁ তো কিবা এটা হালকা খাই কেনে যাওঁ আৰু যেতিয়া ক্ষেত্ৰৰ পৰা ওলাই কেনেহে বাকী খাম। এতিয়া আমি খাই দেই বঢ়িয়াকৈ ওলালোঁ আৰু এতিয়া আমি সেই পাৰত যাব লাগিব। সেই পাৰত যাই কেনে বাছত উঠি কেনে আমি এই চাইডত যাব লাগিব। দেখিব পাৰি আছে আমি সেই তাতে খাই কেনে এই পাৰত আহিলোঁ আৰু ইফালেদি আমি গ'লে পাম মালিগাঁও আৰু ইফালে কামাখ্যা গেট দেখিব পাৰি আছে ইফালেদি। আৰু আমি আছোঁ ইয়াতে থিয় হৈ কেনে ইয়াতে বাছৰ কাৰণে ৰখি আছোঁ, মানে বাছ অহাৰ পিছত আমি ডাইৰেক্ট যাম সোণাপুৰৰ বাৰীত। খালী গাড়ী। গুৱাহাটীত চবতকৈ ডাঙৰ মিছা কথাটো হ'ল খালী গাড়ী কৈ কেনে সোমাই কেনে আমি চিট পোৱা নাই। ইমান টাইম ৰখিলোঁ আৰু এতিয়া জাষ্ট নাও চিটটো পালোঁ আৰু আমি তিনিজনে পাইছোঁ আৰু এজনটো পোৱাই নাই এতিয়ালৈকে। আৰু ইফালে দেখিব আছে মোৰ পিছফালে মা কামাখ্যা মন্দিৰ চাব পাৰি আছে, এইটো মা কামাখ্যা মন্দিৰ। ৰুণুক জুনুক মাই গড, এইফালে চাওকচোন গাইছ, জীৱনৰ একো এটা নাভাবি কেনে চাওক কেনেকৈ মানে ষ্ট্ৰাগল কৰি আছে। ইফালে চাব পাৰি আছে কেনেকৈ মানে নিজৰ জীৱনটো মানে কিবা কৰি কেনে চাওকচোন। চাওক অ' মাই গড, চাওক কিমান ডাঙৰ বিল্ডিংটো, চাওক কিমান ডাঙৰ বিল্ডিং। তাতে ৰছী লগাই কেনে সিহঁতে ওলমি চাওকচোন কেনেকৈ মানে ৰং কৰি আছে, পেইণ্টিং কৰি আছে। মানে কি ক'ম আৰু, কি কবি ভাই? জীৱনৰ কাৰণে ইমান এটা কৰি আছে, এসাঁজ ভাত খাবলৈ কি ক'ম আৰু আজিকালি। চাওক ইফালে জাষ্টিছ ফৰ জুবিন দা, য়েছ জাষ্টিছ ফৰ জুবিন দা।
বৰ্তমান আমি আহি পালোঁ খানাপাৰা আৰু ইয়াৰ পৰা আমি যাম ডাইৰেক্ট সোণাপুৰলৈ বলক তো গাইজ ফাইনালি মোৰ পিছফালে দেখিব পাৰি আছে আৰু এইটোৱে সোণাপুৰৰ জেগাটো দেখিব পাৰি আছে কিমান গাড়ী বাট তাতে সোমোৱাৰ আগত আমি ইয়াৰ পৰা ধূপ কিবা কিবি লৈ যাওঁ মানে বলক বাকী ইফালে দেখিব পাৰি আছে আমি দোকানৰ পৰা একদম চাকি তাকি লৈ ইফালে বাকী ইফালে চাওক কিমান গাড়ী একদম পুৰা গাড়ী চাওক কিমান লাইনকে ৰাখি দিছে ইয়াতে এতিয়া বলক আমিও ভিতৰত যাওঁ মানে যায়ে আছোঁ লাহেকে এতিয়া আপোনালোকক ভিতৰত যাই কিনে দেখুৱাম কি আছে কি নাই কেনেকুৱা কি গাইজ আমি এইফালে গুৱাহাটী সোণাপুৰ জুবিন গাৰ্গৰ সমাধিস্থলত গাইজ ভিডিঅ'টো আগবঢ়াৰ আগতে মই এটা কথা কৈ দিওঁ আচলতে এইটো জুবিন দাৰ সমাধিস্থল নহয় জুবিন দাৰ ক্ষেত্ৰ হয় আৰু মই ভিডিঅ'টোত বহুততে কৈ পাইছোঁ জুবিন দাৰ সমাধিস্থল বাট মাফ কৰিব মোক সঁচাকৈ সমাধিস্থল নহয় জুবিন দাৰ ক্ষেত্ৰ হয় কাৰণ জুবিন দা কেতিয়াও মৰা নাই এতিয়াও আমাৰ মাজত জীয়াই আছে কাৰণ লেজেণ্ড নেভাৰ ডাই আৰু জয় জুবিন দা বাকী ভিডিঅ'টো বহুত আগত কৰা হয় তো যিহেতু সেইকাৰণে সমাধিস্থল বুলি কৈ পাইছোঁ মাফ কৰি দিব বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব একবাৰ বৰ্তমান জুবিন গাৰ্গ নোহোৱাকৈও আমি বহুত ভিৰ দেখা গৈছে চাব পাৰি আছে কিমান ভিৰ ইয়াতে চাব পাৰি আছে নন ষ্টপ মানুহ গাড়ী আৰু চবতে ইয়াতে গাড়ীৰ ভিতৰত অকল মায়াবিনী গানটোৱে মানে প্লে কৰি আছে শুনিব পাৰি আছে ইফালে আৰু বৰ্তমান আমি একদম ভিতৰত আহি পালোঁ মানে একদম সোমালোঁ ইয়াতে চাব পাৰি আছে একদম মানে মেইন লোকেশ্যনটোত আহি পালোঁ আৰু ইয়াতে অহাৰ লগে লগে মানে কিবা এটা খোজবাম আহি গৈছে মোৰ কাষলে আহিবা এদিনকলে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে স্বপ্ন য'ত নাই আৰু ইফালে চব পাহাৰৰ ওপৰৰ পৰা কেনেকৈ চাই আছে মানুহবোৰে একদম গুজবাম লাগি আছে চাওক কেনেকুৱা মানে এটা গুজবাম আহি গৈছে আৰু ইফালে চাওক ৰুমবোৰ একদম থিয় হৈ গৈছে মানে কিবা এটা এনাৰ্জি লাগি গৈছে মানে কি ক'ম আৰু এইটো এনাৰ্জি আপোনালোকক মই এনেকৈ বুজাব নোৱাৰিম যেতিয়া আপোনালোকে ইয়াতে আহিব তেতিয়া আপোনালোকে নিজে ফিল কৰিব এনাৰ্জিটো তো গাইজ জাষ্ট ইয়াতে আমি ধূপ জ্বলালোঁ আৰু সকলোৱে ইফালে দেখিব পাৰে আছে সকলোৱে ধূপ চাকি জ্বলাই আছে ইফালে আৰু ইফালে চাব পাৰে আছে পুৰা চাৰিওপিনে জুবিন দা আৰু ইয়াতে হৈ আছে নাম বাকী বৰ্তমান মোৰ পিছফালে দেখিব পাৰি আছে ইয়াতে আমি চাকি থাকি জ্বলাই কেনে একদম বঢ়িয়াকৈ ভক্তি কৰি কেনে ওলাই আহিলোঁ এতিয়া ইয়াৰ পৰা আমি যাম এই পাহাৰটোৰ ওপৰত যাম তো বলকচোন চাওঁ কি আছে কি নাই পাহাৰৰ ওপৰত আৰু গাইজ বৰ্তমান আমি পাহাৰৰ ওপৰত উঠিলোঁ আৰু এবাৰ আপোনালোকে পাহাৰৰ ওপৰৰ পৰা ওপৰৰ ভিউটো চাওক কিমান মানুহ মানে ইয়াতে আহি কেনে কিবা এটা এনাৰ্জি ফিল আহিছে আৰু হাতৰ ৰুমবোৰ একদম মানে থিয় হৈ পৰিছে মানে কি ক'ম আৰু জয় জুবিন দা ইয়াতে আমাৰ জুবিন দাক জ্বলোৱা হৈছে দেখিব পাৰি আছে এনে আমাৰ মানুহ জ্বলোৱা ঠাইখিনিক আমি শ্মশান বুলি জনা যায় কিন্তু ইয়াত শ্মশান নহয় এটা মন্দিৰ হয় জয় জুবিন দা ইয়াতে ইমান মানুহ আহিছে মানে চাকি ইমান জ্বলাইছে ইফালে চাব পাৰি আছে কিমান পেলাই দিছে মানে ইয়াতে চাইড কৰি কেনে ৰাখি দিছে চাওক কিমান চাকি আৰু মোৰ পিছফালে চাওক কিমান গাড়ী চাওক বৰ্তমান আমি জুবিন দাৰ সমাধিস্থলৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ জুবিন দাই মানে য'ত জিৰণি লৈছিলে 14 বছৰ আগত সেই শিলটোত তো সেই শিলটো চাব যাই আছোঁ তো বলক মোৰ লগত আপোনালোকেও দেখা পাব তো চাই যাব ভিডিঅ'টো এয়া গাইছ আমি আহি পালোঁ সেই শিলটোত আৰু এনেকৈ আমি যাই কেনে সেই তাতে শিলটো আছে দেখিব পাৰি আছে আপোনালোকে আৰু ইফালে আপোনালোকে মোৰ পিছফালে দেখিব পাৰি আছে এয়া আমাৰ জুবিন দা আৰু ইফালে দেখিব পাৰি আছে আপোনালোকে জন্ম আৰু মৃত্যু সকলো মানে ইয়াতে ডিটেইলছত মানে কৈ দিছে মানে ইয়াতে কিমান চনত জন্ম হৈছিলে কিমান চনত মৃত্যু হ'ল আৰু এয়া আমাৰ জুবিন দা 14 বছৰ আগত জিৰণি ৰোৱা শিলটো দেখিব পাৰি আছে এইটো শিল য'ত মানে একদম গামোচা লগাই দিছে আৰু এইটো এটা শিল মানে ইয়াতে আমাৰ জুবিন দা
জিৰণি লৈছিলে সমাধি স্থলৰ পৰা বেছি দূৰ নহয় আমাৰ জুবিন দা য'ত ৰেষ্ট লৈছিলে 14 বছৰ আগত সেইটো বেছি দূৰ নহয় জাষ্ট সমাধি স্থলটো লেফ্ট ছাইডত হয় আৰু জিৰণি ৰোৱাটো ৰাইট ছাইডত হয় দেখিব পাৰি আছে জাষ্ট 1 কিলোমিটাৰমান ডিফাৰেঞ্চ বাকী বৰ্তমান আমাৰ পূজা চূজা সকলো শেষ পাল বহুত টাইম ৰখিলোঁ কিবা কৰিলোঁ এতিয়া ভোক লাগি গৈছে তো এতিয়া ডাইৰেক্ট আহি গ'লোঁ কিবা দেখিব পাৰি আছে মেইন হাইৰোডৰ লগতে কিবা দেখিব পাৰি আছে হাইৱে চিটি ধাবা দেখিব পাৰি আছে তো ইয়াতে ভাতটো খাই লওঁ বলক আৰু এতিয়া সোমাই আহিলোঁ ধাবাৰ ভিতৰত আৰু ইফালে দেখিব পাৰি আছে মেনু দি দিলে চাওক কিবা মেনুত কি কি আইটেম আছে চাওঁ এই গাইজ বৰ্তমান মই আছোঁ সোণাপুৰত আৰু জুবিন দা মানে বৰষুণ তো চাওক না কিমান বৰষুণ পৰি আছে জুবিন দাৰ ইয়াত আৰু বৰষুণ নহ'ব এনেকুৱা হ'বই নোৱাৰে জয় জুবিন দা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন ইফালে আমাৰ সকলো টিম মানে আমাৰ বাইদেউহঁতৰ লগত আৰু ইফালে ট্ৰেইনটো গ'ল মানে এইটো ট্ৰেইন দি আমি আহিছিলোঁ তো এতিয়া আহি পালোঁ আৰু ঘৰত